আপোনালোক জানে যে অসমত এতিয়া ভাগৱতৰ মানে ধাৰাসাৰে ব্যাখ্যা অনুষ্ঠানটো চলি আছে, হয়নে বাৰু? শদিয়াৰ পৰা ধুবুৰীলৈকে। গতিকে প্ৰশ্নটো এনেকুৱা, আমিও বহুত জেগাত প্ৰশ্নৰ সন্মুখীন হৈছোঁ। ঠিক এজন মানে ভাগৱতৰ বক্তা, যুৱ বক্তা এজনে মানে ভাগৱতৰ, আমি নামটো উচ্চাৰণ নকৰোঁ, তেখেতে যি গুৰুজনাৰ কলম আছে, কীৰ্তনৰ কলম এভাগি, আৰু লগতে ভাগৱতৰ দ্বিতীয় স্কন্ধৰ এভাগি পদত তেখেতে অন্য দেৱী দেৱ নকৰিবা হেব, মূৰ্তিকো নেচাইবা প্ৰসাদ নখাইবা, ভক্তি হৈবে বেভিচাৰ, এই পদভাগী তেখেতে ব্যাখ্যা কৰিছে। অন্য দেৱতা মানে আনৰ পুৰুষ, মানে আনৰ পুৰুষ মানে আনৰ মতা মানুহ, হয়নে বাৰু? আৰু অন্য দেৱী মানে আনৰ মহিলা, আনৰ পত্নীক যাতে আমি ভজিব কোৱা নাই, মানে ধৰি লওক বেভিচাৰী, সেইটোকে ভক্তি হৈবে বেভিচাৰ বুলি কৈছে। তেখেতৰ মতে তেনেকুৱা ব্যাখ্যা কৰিছে। গতিকে গুৰুজনাৰ উদ্দেশ্যটো জানো সেইটো আছিল, বা গুৰুজনে সেইটো পদত আগবঢ়াইছে নেকি? এতিয়া প্ৰশ্নটো এনেকুৱা, এতিয়া আমি ব্যাখ্যা কৰিছোঁ বেলেগ এটা, এজনে আকৌ বেলেগ এটা ব্যাখ্যা কৰিছে, সমাজে এতিয়া কোনটো ল'ব? কিন্তু আমি যদি একশৰণৰ কথা যদি আনিব বিচাৰোঁ, তেতিয়া আমি অন্য দেৱী দেৱীক পূজা কৰিবলৈ কোৱা হয়, মানে ক'লে সেইটো একশৰণৰ কথা কোৱা হ'ব নেকি? প্ৰশ্ন। গতিকে আমাৰ প্ৰশ্নটো আৰু কৈছে, এতিয়া কিছুমানে যেনিবা ভাগৱতৰ আসনত যেনিবা তিনি মাতিছে, ৰাইজে আশা কৰিছে যে তেওঁ ভাগৱতৰ পৰাই আমাক কথাবিলাক ক'ব, ভাগৱতৰ পৰাই শ্ৰৱণ কীৰ্তন কৰাব, হয়নে বাৰু? কিন্তু তেওঁ ভাগৱতৰ ওচৰত যদি ভাগৱতৰ তিনি বস্ত্ৰ পৰিধান কৰি যিটো আমাৰ গুৰু পৰম্পৰা, সেইটো পৰম্পৰা নধৰি তেওঁ যদি ভাগৱতৰ আগফালে নবহি যদি অন্য কথা বাখানি থাকে, তেতিয়া সেই সমাজখনে সেই বক্তাৰ পৰা কি আশা কৰে? তো গতিকে প্ৰশ্নটো অলপ দীঘলীয়া হ'ল বাপাই সমস্ত। গতিকে এইটো আমাক ভালকৈ আমাৰ পঞ্চধাৰ প্ৰাণজিৎ গগৈ বাপে মানে একেবাৰে খোলাচা কৰি দিব লাগে কথাটো, কাৰণ তেখেতে বহুত প্ৰশ্নৰ সন্মুখীন হয় আৰু আমিও হওঁ। আৰু আজি এই বাপজনৰ যিটো প্ৰশ্ন আছিল, এই প্ৰশ্নটো আচলতে আমাক লিখি কিনি দিছিল, কিন্তু আমি বাপজনলৈ আগবঢ়ালোঁ। আৰু সবাৰো চৰণত এভাগি এই কথাখিনি ক'বলৈ যাওঁতে হৰ চকুটি অপৰাধ মৰিখনৰ হেতু আমি আপোনাৰ সবৰ চৰণত সেৱা জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ, অপৰাধ বিনাশন। কৃষ্ণ কৃষ্ণ। পৰম শ্ৰদ্ধাৰ তাঁতী বাপজনাৰ পদ্মমুখখন্তে আগবঢ়াই দিয়া ভকত সমস্তৰ যি ভাৱনাৰূপী প্ৰশ্ন, আমি উত্তৰ দিব পৰা শক্তি সামৰ্থ্য আমাৰ নাই। তৎসত্ত্বেও আজ্ঞা পৰ ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি। আমি আপোনাসৱ মহামহন্তৰ আজ্ঞা শিৰোগত কৰি সেই ভাৱনাৰূপী প্ৰশ্নৰ উত্তৰ আগবঢ়াবৰ বাবে আগবঢ়া হৈছে। যি জোকা ঘোষা আশ্ৰয় কৰা হৈছে, এই ঘোষা জোকা দ্বিতীয় স্কন্ধ, এতিয়া আজি পদবন্ধে পাঠ হৈ থকাৰ যি ২৪ চন্দ, তাৰ পাছত ব্ৰহ্মা আৰু নাৰদৰ সংবাদ, বিৰাট পুৰুষৰ বিভূতি বৰ্ণন, তাৰ পাছতেই যিভাগি ভগৱানৰ লীলা অৱতাৰ, এই অৱতাৰৰ পাছত উপদেশত গুৰুজনাই দুলৰী চন্দ্ৰভাগীৰ জৰিয়তে সংযোজন কৰিছে যে উবা নৰলোক হৰি ভজিওক ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কতকাল জৰা ভৈলা পৰবেশ। উবা নৰলোক মানে সেই পৃথিৱীৰ মনুষ্য নামৰ জীৱ সমষ্ট। গুৰুজনাৰ যি আদৰ্শ, এয়া ইমান ঠেক নহয়, আপুনি মই মনুষ্যৰ বাবে বুজি পোৱাটো ইমান সম্ভৱো নহয়। তৎসত্ত্বেও যে উবা নৰলোক সেই পৃথিৱীৰ মনুষ্যসকল, তোমালোকে ভজনা কৰা, চিন্তা কৰা এক ইশ তত্বৰ চৰণ। আমি তোমালোকক শাস্ত্ৰসন্মতে উপদেশ দিব বিচৰা হৈছে যে এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰবেশ। তোমালোকে এলাহ ভাগৰ ত্যাগ কৰা, তোমালোকৰ ২৪ তত্বৰে গঠিত এই শৰীৰটোত জৰা বা বাৰ্ধক্যই আহি এদিন আক্ৰমণ কৰিব, আৰু সেই আক্ৰমণত জীৱ তত্ত্ব ২৫ নম্বৰ তত্ত্ব ওলাই যাবৰ বাবে এদিন বাধ্য হ'ব। আৰু সেইকাৰণে
অন্য দেৱী দেৱ নকৰিবা সেৱ নখাইবা প্ৰসাদ তাৰ মূৰ্তিকো নাচাইবা গৃহ নপখিবা ভক্তি হৈব ব্যভিচাৰ অন্য দেৱী দেৱক সেৱা নকৰিবা আৰু তেওঁলোকৰ দ্বাৰা তেওঁলোকক ভজনা কৰি সেই মনুষ্য নামৰ জীৱ তেওঁলোকৰ পৰা প্ৰসাদ মানে কৃপা বা আশীৰ্বাদ তেওঁলোকৰ পৰা আশীষ ল'বৰ বাবে ইচ্ছা নকৰিবা আৰু তেৰা সমস্তৰ মূৰ্তিকো তোমালোকে দৰ্শন নকৰিবা আৰু তেৰা সমস্তৰ মূৰ্তি প্ৰকাশমান হৈ থকা গৃহতো তোমালোকে প্ৰৱেশ নকৰিবা যদি কৰা তেতিয়াহ'লে তাৰ দ্বাৰা তোমালোকে যি এক দেৱ এক সেউ একত বিনে নাইকেও এই পৰম সত্য 12 শপত খায় এক ইখ তত্ত্ব গুৰুজনাই দিয়া 8 প্ৰকাৰৰ মূৰ্তিৰ ভিতৰত বাংময় মূৰ্তিৰ চৰণত তোমালোকে যি সেৱা নিবেদন কৰি শপত গ্ৰহণ কৰি শৰণ গ্ৰহণ কৰিছিলা সেই এক শৰণ ভক্তি তোমালোকৰ নাশ হৈ যাব ব্যভিচাৰ হৈ যাব গতিকে ব্যভিচাৰ ভকতিত কৃষ্ণক নাপায় জানা ব্যভিচাৰ ভক্তিত কৃষ্ণ তত্ত্বৰ কৃপা লাভ নহয় আৰু জানি নভজিলে গুণ দুখ হৈয়া যায় গতিকে এই কথাটো যদি জানিও তোমালোকে সেই পথটো এৰি নিদিয়া তেতিয়াহ'লে তোমালোকৰ সমস্ত গুণ দুখলৈ ৰূপান্তৰিত হৈ যাব তাৰ বিপৰীতে তোমালোকে আশ্ৰয় কৰা একে কৃষ্ণ দেৱ কৰিবুক সেৱ ধৰিও তাহান নাম কৃষ্ণ দাস হুয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা তান কাম তাৰ বিপৰীতে তোমালোকে এক দেৱ এক সেৱ একত বিনে নাইকেও কৃষ্ণস্তু ভগৱন্তৰ নামত শৰণ গ্ৰহণ কৰা তেওঁৰ একান্ত সেৱক হোৱা তেওঁৰ কৃপাহে কেৱল লাভ কৰিবৰ বাবে শাস্ত্ৰসন্মতে পথত তোমালোকে আগবাঢ়া আৰু তাৰ বাবে তোমালোকৰ দুইখন হাতক কৃতাঞ্জলি সেৱাৰে সেই ব্যৱস্থাটোৰ মাজলৈ তোমালোকে নিজক লৈ যোৱা আৰু চৰণ যুগলৰ কথা কৈছে যে কৃষ্ণৰ স্থানক যত্নে চলিওক খাঞ্চিও পুণ্যৰ দাম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম চৰণ যুগলক বুজাবৰ বাবে আত্মাতত্ত্বক উপদেশ প্ৰদান কৰিছে যে চৰণ যুগলক বুজাই দিয়া শৰীৰটোক লৈ যাব লাগিব কেৱল কৃষ্ণ তত্ত্বৰ নাম বাংময় মূৰ্তি য'ত নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ সগুণ সাকাৰ ৰূপ ভকতৰ অৱস্থান হৈ থাকে সেই স্থানলৈ লৈ যোৱা আৰু এনেধৰণে গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে যে মই তোমালোকে ভবাৰ দৰে ঈশ্বৰ নহয় মই সেইজন ঈশ্বৰৰ দাস আৰু দাস হৈ তোমালোকক আমি সেৱা নিবেদন কৰিছোঁ তোমালোক সমস্তজনে নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে উচ্চ কণ্ঠৰে কেৱল ৰাম কৃষ্ণ হৰি বিষ্ণু এই জগত প্ৰসিদ্ধ নামত শৰণ গ্ৰহণ কৰা কিয়নো নামেই হ'ল সমস্ত জগতৰ মংগল সাধন কৰ্তা এক ইখ তত্ত্বৰ বাংময় ৰূপ নাম আৰু তাকে আশ্ৰয় কৰিবৰ বাবে আমাৰ যি বাপে কৈছে কোনো কোনো বাপ আয়ে হয়তো সমাজত প্ৰকাশ কৰিছে যে এই সংসাৰত বাপজনকে পুৰুষ বুলি কোৱা হয় আৰু আইগৰাকীকে মানে পতি পত্নী পতিজনক পুৰুষ বুলি কোৱা হয় স্বামীক আৰু পত্নীগৰাকীক আই বুলি কোৱা হয় যে প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি তেহে সিজিব কৃষ্ণত ভকতি হয় স্বাভাৱিক অৰ্থত আমি বুজিবৰ বাবে বাপজনেই পুৰুষ আৰু আইগৰাকীয়ে প্ৰকৃতি কিন্তু শাস্ত্ৰসন্মতে বৰ্তমান বিৰাট ভগৱন্তৰ বিৰাট ৰূপ প্ৰকৃতি সৃজনত গোটেই কথাখিনি সুন্দৰভাৱে আছে দ্বিতীয় স্কন্ধৰে আজি হয়তো সেইখিনি আমি পাবলৈ হয়তো সক্ষম নহমগৈ গতিকে বাপেও প্ৰশ্নটো আগবঢ়াই দিছে প্ৰকৃতি মানে 24 তত্ত্বৰে গঠিত আমাৰ এই শৰীৰটো হ'ল প্ৰকৃতি আৰু প্ৰকৃতি স্বৰূপা শৰীৰটোত 25 নম্বৰ তত্ত্ব আত্মা যেতিয়া প্ৰকাশ হয় তেতিয়াহে প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি শৰীৰ স্বৰূপ প্ৰকৃতিৰ লগত আত্মা পুৰুষ যেতিয়া অৱস্থান কৰিব তেতিয়া পুৰুষ ৰূপী ইখ তত্ত্ব আত্মাক আমি দেখা পাম সগুণ সাকাৰ ৰূপ আৰু যদি প্ৰকৃতিৰ আশ্ৰয় নহয় ভগৱন্ত পৰমাত্মা তেতিয়া আমি কেতিয়াও ভগৱন্তক সগুণ সাকাৰ ৰূপত দেখা নাপাওঁ সেইকাৰণে ভগৱন্তই প্ৰকৃতি স্বৰূপ শৰীৰটোক আশ্ৰয় কৰে যত জীৱ তত শিৱ এনেধৰণে প্ৰকাশিত কিন্তু তাৰ অৰ্থ এইটো নহয় যে প্ৰকৃতি মানে আইগৰাকী আৰু পুৰুষ মানে বাপজনৰ কথা নাই কোৱা
এইটো হ'ল আমাৰ বাস্তৱসন্মত পৃথিৱীখনত কোনোবাই সহজতে বুজি পাবৰ বাবে দিয়া হয়তো উদাহৰণো হ'ব পাৰে, কিন্তু তাৰ কাৰণে সেই ব্যক্তিজনে কেনেধৰণে বিষয়টো টানি আনিছে সেইটো সেইজনেহে জানিব। আৰু সম্পূৰ্ণ ভিডিঅ'টো আমি নুশুনালৈকে বা তেওঁৰ লগত প্ৰত্যক্ষ ৰূপত আমি কথা নপতালৈকে হয়তো ইয়াৰ এটা সদ উত্তৰ আমি তেওঁৰ ভাৱনাটো বুজিব নোৱাৰিম। কিন্তু শাস্ত্ৰসন্মতে কোৱা কথা ৪ৰ্থ স্কন্ধত পদবন্ধে দেৱঋষি নাৰদৰ দ্বাৰা প্ৰাচীন বৰ্হিষী ৰজাৰ যি 10জন পুত্ৰ 10 প্ৰচেতসগণ তেওঁলোকৰ আগত এক দেৱ এক সেউ একতবিনে নাইকেও পৰম সত্য দৰ্শন সুন্দৰভাৱে পদে প্ৰকাশ কৰিছে। আৰু বাপেতো কৈছে যে কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ তেৰাৰ প্ৰপন্ন শিষ্য বঢ়াৰপু মহাপুৰুষ মাধৱদেৱ এই দুইজনাৰ মাজত মাজুলীৰ যি এক স্থান, সেই স্থানত যেতিয়া যুক্তি তৰ্ক হৈছিল শাস্ত্ৰৰ ওপৰত, সেই যুক্তি তৰ্কত শংকৰ গুৰুজনাই যি তৰুৰ মূল শ্লোক আশ্ৰয় কৰিছিল শাস্ত্ৰসন্মতে, তাৰেই সুন্দৰ অসমীয়াত ভাঙনি কৰিছে ৪ৰ্থ স্কন্ধত গুৰুজনাই দেৱঋষি নাৰদৰ পদ্মমুখখন্তে। আৰু আমি তাকেই অকণমান আশ্ৰয় কৰিবলৈ আগবঢ়া হৈছে যে সেই 10 প্ৰচেতসগণ তোমালোকে শুনা। 10 প্ৰচেতসগণ মানে প্ৰাচীন বৰ্হিষী ৰজা মানে আত্মাদত্তৰ কথা কোৱা হৈছে। 10 প্ৰচেতসগণ মানে আমাৰ শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ক 10 প্ৰচেতসগণ বুলি কৈছে। আৰু 10 প্ৰচেতসগণক বুজাবলৈ চেষ্টা কৰা হৈছে নানাবিধ কৰ্মৰ জানিবা নানা ফল, হৰি ভক্তি বিনে যেন সকলে বিফল। এটি হৰিধাৰী মনুষ্যই যি কৰ্ম কৰিব সেই নানান কৰ্মৰ নানান ফল আছে। বিপৰীতে হৰি ভক্তি বিনে সকলোখিনি কিন্তু ফল বিফল বুলিহে কোৱা হৈছে। পৰীক্ষিতৰ আগত 2য় স্কন্ধৰ মহাভাগৱত ধৰ্মৰ পদবন্ধে 440 নম্বৰ পদজোকাত সিদ্ধান্ত দিছে, ও সংসাৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ। সংসাৰৰ পৰা জীৱ তৰি যাবৰ বাবে অনেক পথ আছে হয়, কিন্তু সেই সকলোখিনিত অনেক দুষ্কৰ বুলি কোৱা হৈছে। শাস্ত্ৰই কৈছে স্বয়ং পৰীক্ষিতে ভগৱন্তক দৰ্শন পাই আহিও এই সংসাৰত ভৰি দি তেওঁ কিন্তু এটা অপৰাধ কৰ্ম কৰিব লগা হৈছে। আৰু তেনে ক্ষেত্ৰত পৰীক্ষিত কিমান জ্ঞানী আৰু আপুনি মই কলিৰ মলমতি মনুষ্য কিমান জ্ঞানী, এইটোৰ বিশ্লেষণ কৰিলে আমি নিজক বুজি পাব পাৰিম। আৰু তাকে আশ্ৰয় কৰি যদি ৪ৰ্থ স্কন্ধৰ পদে কোৱা সেই দৰ্শন আমি জানিব বিচাৰোঁ, তেতিয়াহ'লে পদে কৈছে যে ৰামে নানা দেৱতাক পূজা কৰে যত যত। 33 কৌটি, কৌটি মানে প্ৰকাৰ, 33 প্ৰকাৰৰ দেৱ দেৱতা ভগৱন্তৰ দ্বাৰা সৃষ্টি হৈছে। অষ্টবসু, একাদশ ৰুদ্ৰ, দ্বাদশ ইন্দ্ৰ, তাৰপাছত 2 অশ্বিনী আৰু কুমাৰ সমান 33 প্ৰকাৰৰ মানে দেৱ দেৱতা এই সংসাৰত এক ইক্ষতত্ত্ব কৃষ্ণদেৱৰ দ্বাৰা সৃষ্টি হৈছে। এইখিনি হ'ল মায়া। আৰু এনেধৰণে সেই 33 কৌটি দেৱ দেৱতা মানে নানা দেৱতাক পূজা কৰে যত যত। যেনে যেনে ধৰণে ভক্তসকলে নানা দেৱতাক পূজা কৰিব, সত্য ফল নুহি তুমি জানা বিচাৰত। সেই 10 প্ৰচেতসগণ তোমালোকে মনত ৰাখিবা, এইবিলাক সত্য নহয়, এইবিলাক হ'ল অসত্য। আৰু তাৰে এটি উদাহৰণ প্ৰকাশ কৰিবলৈ আগবাঢ়িছে, ৰামে দেৱতাৰ পূজা কৰি কৰ্ম কন সাধে, স্বপ্নত যে হেন স্বপ্ন নিদ্ৰা মাত্ৰ সাধে। দেৱতাৰ পূজা কৰি জীৱৰ কৰ্ম সাধন নহয়, শুদ্ধ নহয়। যেনেকৈ যেহেন স্বপ্ন নিদ্ৰা মাত্ৰ সাধে বুলি কৈছে। যেনেকৈ এজোপা গছৰ বৃক্ষৰ মূলত, এজোপা গছ মানে বৃক্ষৰ মূলত যদি
নিৰ্দিষ্ট ৰূপত সময়ে সময়ে জল দি থকা যায়, পানী ঢালি থকা যায়, তেতিয়াহ'লে তাৰ পৰা কি লাভ হ'ব? অনুদিনে বাঢ়ে তাৰ পুষ্পপত্ৰ ফল। প্ৰত্যেক দিনাই পানী দি থকাৰ বাবে গছজোপাৰ গুৰিত মূলত তেতিয়া সেই গছজোপাই পাব লগা সমস্তখিনি লাভ কৰিব শক্তি, আৰু সেই শক্তিৰ বাবে গছজোপা ফলে ফুলে জাতিষ্কাৰ হৈ যাব বিচৰা ধৰণে। তাৰ পাছত যত্ন কৰি পানী ঢালি ফুৰে ডালে ডালে, পূৰ্বৱতে ফল পুষ্প নধৰয় কালে। সেই একেজোপা গছতে যদি যত্ন কৰি কৰি ডাল আৰু পাতত পানী দি থকা যায়, তেতিয়াহ'লে শাস্ত্ৰত কৈছে যে পূৰ্বৱতে, অৰ্থাৎ গছৰ গুৰিত পানী ঢালিলে যেনেকৈ গছজোপা ফলে ফুলে জাতিষ্কাৰ হৈ আপুনি মই বিচৰা ধৰণে আমি ফল লাভ কৰিব পাৰিম, ঠিক তেনেধৰণে সেই গছজোপাই পূৰ্বৱতে ফল আপোনাক মোক উপহাৰ দিব নোৱাৰে। এই কথাটো প্ৰকাশিত হৈছে। তাৰ পাছত মাধৱৰ পূজা যেন বৃক্ষমূলে জল, হৰি তুষ্ট ভৈলে তুষ্ট দেৱতাসকল। ঠিক তেনেধৰণে গছৰ গুৰিত পানী দিয়া মানে মাধৱৰ পূজা, বৃক্ষমূলে জল, আৰু হৰি তুষ্ট ভৈলে তুষ্ট দেৱতাসকল। তেনেকৈ গছৰ মূলত পানী দিলে যেনেকৈ ডাল পাত ফল মূল সমস্তখিনিয়ে শক্তি আহৰণ কৰে, পাব লগা শক্তি, ঠিক তেনেকৈ ভগৱন্ত পুৰুষ সন্তুষ্ট হ'লে ৩৩ কোটি দেৱ দেৱতা আপোনা আপুনি সন্তুষ্ট হৈ যায়। আৰু আন দেৱ দেৱতা কোন বুলি কৈছে? আন দেৱ জানিবা যেহেন ডালে পানী। আন দেৱতাসকলক সেৱা কৰা, বলি বিধান পূজা অৰ্চনা কৰা দৰ্শনটো হ'ল যে গছৰ ডাল পাতত পানী দিয়া ব্যৱস্থাটো যিটো, আন দেৱতাক সেৱা কৰাটো হ'ল সেইটো। আৰু এজোপা গছৰ গুৰিত পানী দিয়াটো হ'ল মাধৱৰ পূজা, আৰু ডাল পাতত পানী দিয়াটো হ'ল ৩৩ কোটি দেৱ দেৱতা, যাক আন দেৱ বুলি কৈছে। আন দেৱ জানিবা যেহেন ডালে পানী। ডালত পানী দিয়া মানে আন দেৱতাক পূজা অৰ্চনা কৰা। আৰু এনেধৰণে প্ৰকাশ কৰি এটি উদাহৰণ দিছে। ও মধ্যাহ্ন বল বেলাত এক, আখিল কৃষক ক্ষুধায়ে তৃষ্ণায়ে সিটো দেশয় যমক। দুপৰীয়া সময়ত পথাৰত হাল কোৰ বাই এজন খেতিয়ক যেতিয়া ঘৰলৈ ঘূৰি আহে, তেতিয়া আমি সকলোৱে গম পাওঁ সেই খেতিয়কজনে ৰ'দ বৰষুণত তিতি বুৰি কিমান খঙত আহে, ভোকে লঘোণে, আৰু সেইজন সাক্ষাৎ যমৰ লগত তুলনা কৰিছে। এতিয়া তেনে এজন কৃষক বা ব্যক্তিক হাতে কাণে নাকে চক্ষু ভৰি ঢালে পানী বা জল, তথাপিও নুগুচয় উদৰ বিকল। তেওঁ পথাৰৰ পৰা বৰষুণত তিতি ৰ'দত শুকাই তাপত আহি ভোকে লঘোণে ঘৰত আহি প্ৰথম কৰিব লগা কৰ্মটো কি? আমি সকলোৱে জানো খেতিয়ক হিচাপে প্ৰথম ঘৰত আহি আমি হয় পুখুৰীৰ পাৰলৈ যাম, নহয় দমকলৰ পাৰলৈ যাম। দমকল বা পুখুৰীৰ পাৰত আমি কি কৰিম? প্ৰথম একেবাৰে মূৰৰ চুলিৰ পৰা ভৰিৰ নখ পৰ্যন্ত টিঙে টিঙে পানী ঢালো আমি। তাৰমানে গাটো প্ৰথম ধুই লওঁ। পথাৰৰ পৰা আমাৰ বোকা পানী লাগি আহে, সেইকাৰণে প্ৰথম আমি গাটো তিয়াই লওঁ। আৰু গাটো তিয়াবৰ বাবে টিঙে টিঙে পানী ঢালো যদিও এই পথাৰত যে পিয়াহ লাগি আহিছিল, ভোক লাগি আহিছিল, এতিয়া শাস্ত্ৰই কৈছে যে হাতে কাণে নাকে চক্ষু ভৰি ঢালে জল। এনেকৈ টিঙে টিঙে গোটেই শৰীৰটোৰ 10টা ইন্দ্ৰিয়ত পানী ঢালি ঢালি পৰিষ্কাৰ কৰিলেও তথাপিও নুগুচয় উদৰ বিকল। তেওঁ কিন্তু উদৰত যি পিয়াহ আৰু ভোক লাগিছিল এইটো যাবনে নাযায়? টিঙে টিঙে পানী ঢালিছো, তেওঁ পিয়াহটো পলাল বুলি কোনোবাই কয় নেকি? কেতিয়াও নকয়। তেওঁ যিমান পিয়াহ লাগি থাকিলেও ভৰিৰ নখলৈকে চুলিৰ পৰা গোটেই শৰীৰটোত পানী ঢালিলেও তেওঁ পিয়াহটো নপলায়। আৰু উত্তৰ দিছে, ৰাম হাতে ভাত লাগে চক্ষু মেলি আছে চাই। হাতে ভাত মুঠি লৈ আছে, কাঁহীখনত হাতখনে ভাত মুঠি পিটিকি পিটিকি লৈ আছে খাবৰ বাবে। তাৰপাছত চকুকেইটাই চাই আছে ভাতলৈ। তাৰপাছত প্ৰকাশ কৰিছে যে তথাপিতো পুৰুষৰ ক্ষুধা নপলায়। তথাপিতো দেখোন মানুহজনৰ ভোকটো নাইকিয়া নাই হোৱা। কাৰণটো কি? ভোকটোতো নাইকিয়া হ'ব লাগিছিল, কিয় নহ'ল? হাতখনে ভাত ধৰি আছে, চকুকেইটাই ভাত মুঠি দেখুৱাই আছে, তৎসত্বেও মানুহজনৰ ভোকটো গুচা নাই। এতিয়া ভোক কেনেকৈ গুচিব? পিয়াহ কেনেকৈ পলাব?
প্ৰকাশ কৰিছে ৰাম ৰাম প্ৰাণ কতৰ্পিলে যেবে অন্ন পানী খাই সকলে ইন্দ্ৰিয় তেবে বিষয় যায়। তেনেকৈ পানী মুখত ভৰাই দিব লাগিব, আত্মাত আপুনি মই দিব লাগিব, তাৰ পাছত অন্ন আত্মাত অৰ্পণ কৰিব লাগিব, তেতিয়াহে চকু কাণ নাক মুখ হাত ভৰি গুহ্য লিংগ ছাল আদি 10 ইন্দ্ৰিয় শক্তি আহৰণ কৰিব পাৰিব। বিষয় গ্ৰহণ কৰে যাৰ যেন মন মাধৱৰ পূজাক জানিবা সেহি থান হৰি তুষ্ট ভৈলে চৰাচৰৰ ত্ৰিপিতি শুনা কহো আত এক উত্তম যুগতি। যদি আত্মাৰূপী ইক্ষতত্ব সন্তুষ্ট হয় তেতিয়াহ'লে 10টি ইন্দ্ৰিয় সন্তুষ্ট হৈ যায়। আৰু সেই হৰিৰূপী একজোপী বৃক্ষ আছে জগতক জুৰি, তললৈ ডালপত্ৰ ওপৰলৈ গুৰি। সেই বৃক্ষজোপাৰ নাম হ'ল মানুহ। মানুহ নামৰ বৃক্ষজোপা সমস্ত জগতত ব্যাপ্তমান হৈ আছে, আৰু ইয়াৰ ডালপাতবিলাক হ'ল 10টা ইন্দ্ৰিয়ক ডালপাত বুলি কৈছে। আৰু ওপৰলৈ গুৰি মানে আমাৰ এই শিৰ মস্তিষ্কটোৰ কথা কোৱা হৈছে, ওপৰলৈ গুৰি। আৰু এটা উদাহৰণ দিছে, আমি বাপৰ কথাখিনি ৰাখি আগবঢ়াই দিয়া হৈছে। ৰাম ভক্তিভাৱে সাক্ষাতে ভজিও হৃষিকেশ প্ৰকাশ কৰন্ত কিছু নাহিকে প্ৰয়াস। এই সংসাৰত ভগৱন্ত বস্তু বিভিন্ন ৰূপত প্ৰকাশমান হৈ আছে। আমি ইতিমধ্যে আশ্ৰয় কৰিছোঁ যে সৃষ্টিকৰ হিচাপে ব্ৰহ্মাৰ ৰূপত আছে, সংহাৰকৰ্তা ৰূপে শিৱৰ ৰূপত আছে, পালনকৰ্তা বিষ্ণু ৰূপত ভগৱন্ত নিজে আছে। গতিকে সমস্ত কুকুৰ চিগাল গৰ্দভৰো আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। তৎসত্ত্বেও সিদ্ধান্ত দিছে অ মুখ এৰি নাকে কাণে ভুঞ্জিবে ক ভাত ঘৰ এৰি বনে কোনে পাৰিবে ক পাত। এটা উদাহৰণ দিলে, বোলে বাপসকল আইসকল, আজি সেউকী বাপ আই যদি আমাৰ ফালে চাই কয় সকলোকে, বোলে আমাৰ ৰান্ধনী ঘৰত মানে কিটচেনত টাইলছ লগোৱা নাই, আৰু য'ত আপোনালোকক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দিয়া হ'ব তাতো টাইলছ লগোৱা নাই। গতিকে আমাৰ টাইলছ লগাই থোৱা আছে বাথৰুমত, বাথৰুমত টাইলছ লগোৱা আছে, কিন্তু ৰান্ধনী ঘৰত টাইলছ লগোৱা নাই। সেইকাৰণে বাপসকল আইসকল, আপোনালোকক ভাতৰ কাঁহীখনত মানে পাত্ৰত আমি সিদ্ধান্ত বাঢ়ি দিছোঁ, আপোনালোকে বাথৰুমত যিহেতু টাইলছ লগোৱা আছে তাত গৈ গৈ খাওক, গৈ যাওক। এইবুলি ক'বনে? কোনেও নকয়। আইগৰাকীয়ে ভাতৰ কাঁহীখন বাঢ়ি মানে ভাত বাঢ়ি পাত্ৰভাগ আগত দি স্বামীজনক সেই বুলি কয় নেকি? নিশ্চয় নকয়। ঠিক তেনেকৈ উদাহৰণটো দিলে যে মুখ এৰি, মুখখন থাকোঁতে মুখ এৰি নাকে কাণে ভুঞ্জিবেক ভাত। কোনোবাই নাকত ভাত সুমুৱাই দিয়ে নি? কোনোবাই কাণেৰে ভাত সুমুৱাই দিয়ে নি? হেৰৌ কাণ ভাত খা, আত্মালৈ যাব লাগে। এইবুলিতো কোনো আমি সেইটো ব্যৱস্থা পালন নকৰোঁ। ঠিক তেনেকৈ ঘৰ এৰি বনে কোনে পাৰিবেক পাত। ৰান্ধনীশালত, ৰান্ধনী ঘৰত টাইলছ লগোৱা নাই, বাথৰুমত লেট্ৰিনত টাইলছ লগোৱা আছে। বোলে হেৰি মই ইমান দিনে কৈছিলোঁ ৰান্ধনী ঘৰত টাইলছ লগাবলৈ, নলগালে নহয়, এতিয়া বাথৰুমত ভাত খাওকগৈ যাওক। কোনোবা আয়ে স্বামীজনক কয়নে বুলি? নিশ্চয় নকয়। যদি সেই বুলি কওঁ তেতিয়াহ'লে স্বয়ং আত্মা ৰাম কৃষ্ণস্তু ভগৱন্ত থকাৰ পাছত আপুনি মই 33 কোটি দেৱ দেৱতাক সেৱা কৰাটো হ'ল সেই দৰ্শনটো। গতিকে চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ বাপে কথাটো অৱগত কৰিলে। কৃষ্ণস্তু ভগৱন্ত স্বয়ং গছৰ গুৰি বা মূল, য'ত পানী দিলে গছজোপাই সুন্দৰভাৱে ফলে ফুলে জাতিষ্কাৰ হ'ব, আৰু তাক এৰি ডাল পাতত পানী দিলেও সেই পানী গুৰিলৈকে যাব। সত্য, সঁচা কথা, আমি সকলোৱে বুজি পাওঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তুমি ডাল আৰু পাতত পানী দিবা। কিয় নিদিবলৈ কৈছে? বৰ্তমান 2টি উদাহৰণেৰে আমাক সিদ্ধান্ত দিছে যে তুমি বিচৰা ধৰণে ফলটো নাপাবও পাৰা। ডালত তুমি পানী দিবা, পাতত তুমি পানী দিবা, তুমি বিচৰা ধৰণে গছজোপাৰ পৰা পুলিটোৰ পৰা ফলটো লাভ কৰিব নোৱাৰিবা। যেনে এটা দৰ্শন আকৌ আমি আগবঢ়াই দিয়া হৈছে যে আবেলি ধান ৰ'দত দিলে যি ধৰণে নুশুকায়,
পুৱা বেলাতে ধান ৰ'দত দিব লাগিব, তেতিয়া আবেলিলে পাছবেলালে মিললে নিব পাৰিব বাপ জনাই, তেতিয়াহে চাউল ওলাব। আকৌ সেউজীয়া সজাল ধৰা ৰোৱাত বা সেউজীয়া ৰোৱাত সজাল ধৰি ধানৰ উৎপাদন বৃদ্ধিৰ বাবে যদি সাৰ নিদি এই ধান পকা সময়ত যদি বাপাইসকলে আমি সাৰ দিওঁগৈ, তেতিয়াহ'লে তাৰ দ্বাৰা ধানৰ উৎপাদন বৃদ্ধি নহয়। এইটো আমি সকলোৱে জানো। এই দৰ্শনটোকে আমি আশ্ৰয় কৰি বাপজনাই সোধা প্ৰশ্নভাগীৰ উত্তৰ আমি আগবঢ়াই দিয়া হৈছে, আৰু ইয়াতো জ্ঞাতে অজ্ঞাতে ভুল ক্ৰুটি ৰৈ গৈছে। গতিকে সবাৰো শ্ৰীচৰণত আমি ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। ভক্তি ৰত্নাৱলী গ্ৰন্থত ব্ৰহ্মাদেৱৰ দ্বাৰাও প্ৰকাশিত হৈছে যে অপৰদেৱ কোন পৰদেৱ কোন, ৩৩ কোটি দেৱ দেৱতাৰ কথা কোৱা হৈছে। অপৰদেৱ কৃষ্ণ কেৱল সমস্ত জীৱৰ উপাস্য তত্ত্ব। গতিকে আমি সমস্তজনে তেওঁৰ দ্বাৰা সৃষ্টি ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা নকৰি গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ এক কৃষ্ণ দেৱ কৰিও কশেৱ ধৰিও তাহানৰ নাম, কৃষ্ণ দাসহীয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা টান কাম। আৰু সেইটো কৰিবলৈ যাওঁতে অন্য ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা নকৰা হয়। তাৰ অৰ্থ এইটো নহয় প্ৰাণজিৎ নামৰ শৰীৰটোৱে আজি আমাৰ পিতৃও এই স্থানতে আছে। আপোনাসবে জানে আজি ১৫ দিনমান হ'ল তিতাবৰৰ প্ৰফুল্ল বাপৰ গৃহত আমাৰ পিতৃক আমি এৰি থৈ অহা হৈছিল তেৰাৰ বাক্য ৰক্ষা কৰি, আৰু আজি তেৰাই পিতৃক আমাৰ লগত গৃহলৈ লৈ যাবৰ বাবে পুনৰ লৈ আহিছে। পিতৃক আমি লগত লৈ যাম। এতিয়া সেই পিতৃক আমি যেতিয়া শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, তাৰ অৰ্থ আমাৰ অনিল তাঁতী বাপৰ পিতৃ বা মাতৃক অসন্মান কৰাটো নুবুজায়। কাৰোবাৰ মাতৃক বা নিজৰ মাতৃক শ্ৰদ্ধা কৰা মানে কাৰোবাৰ মাতৃক অশ্ৰদ্ধা কৰাটো নুবুজায়। গতিকে আমি বুজিবলৈ চেষ্টা কৰিব লাগিব মাত্ৰ কথাখিনি। আৰু ভক্তি এনেকুৱা বস্তু নহয় যে মই ১৯৯৫ চনতে শৰণ ল'লোঁ আৰু বৰ্তমান ২০২৫ চন, ৩০ বছৰ হ'ল, আৰু তুমি শৰণ লৈছা ২০১৫ চনত, মোতকৈ ২০ বছৰ পাছত। অৰ্থাৎ মোৰ ৫০ কেজি ভক্তি হ'ল, তোমাৰ ২০ কেজিহে হৈছে। এনেকৈ ভক্তিত দেখুৱাই দিব পৰা বস্তু নহয়। গতিকে ভক্তি প্ৰত্যেকৰে নিজৰ নিজৰ হৃদয়ৰ অনুভৱৰ বস্তু। গতিকে ভক্তিক আশ্ৰয় কৰা জীৱই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰিব। কৃষ্ণ কি কৈছিলে? কৃষ্ণ ৩ বস্ত্ৰৰ কথা কৈছে। এশাৰী দিহানামত মানস ভাগৱতীয়ে লিখি থৈ গৈছে, আৰু আমাৰ সদ্য প্ৰয়াত সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গে হয়তো সেই নামশাৰী শ্ৰাব্য কেছেটত কণ্ঠদান কৰিছিল। বোলে ৩ বস্ত্ৰ ল'লেই জানা ভকত নকয়, এই বুলি দিহানাম এষাৰ আছে। আৰু এষাৰ দিহানাম আছে বোলে চাউলত ভেজাল শিলগুটি, গুড়ত ভেজাল মাটি, ভকতত ভেজাল হৰি নাম, নামত নাথাকে ৰতি। গতিকে ভকতৰ ভেজাল সেইটো যদি নামত ৰতি নাই, তেতিয়াহ'লে আমি ভকতৰ নামত কলংক বুলি শাস্ত্ৰই কৈছে। আমি চিন্তা কৰিব লাগিব ভকতৰ কৰ্ম হ'ল কেৱল ভকতি। ভকতি মানে শ্ৰৱণ কীৰ্তন, এইটোতে আমি প্ৰত্যেকজনাই ৰতি থাকিব লাগিব। আৰু ইয়াৰ বাবে এটা দৰ্শন আছে যে ৩ বস্ত্ৰৰ কথা আহিছে। ৩ বস্ত্ৰ হম দম ওপৰতি বুলি কোৱা হয় এই ৩ বস্ত্ৰ। আৰু বহু বহু স্থানত এই ৩ বস্ত্ৰ বাহ্যিক আমি যি দেখা পাওঁ যে ধুতি, চেলেং আৰু গামোচা, সত ৰজতম ৩ গুণৰ দৰ্শনক এই ৩ বস্ত্ৰৰ কথা আহি পৰে। কিন্তু এইটো প্ৰকৃততে শুদ্ধ নহয় এই কাৰণে, কাৰণ ৩ গুণৰ মাজত থাকি আমি কেতিয়াও ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব নোৱাৰিম। আৰু ঈশ্বৰ কৃষ্ণদেৱৰ কৃপাৰ পাত্ৰ হ'বৰ বাবে কেৱল মাধৱ গুৰুজনাই দিয়া হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে কল্পিত। ৩ গুণ মানে মায়াৰ আবেষ্টনীৰ মাজত আমি আছো। তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ, আৱৰ সমস্ত গুণময় এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলোহ সাৰ কৃপাময়। সেই প্ৰভু তোমাৰ নাম যিহেতু নিৰ্গুণ, সেই নামক আশ্ৰয় কৰিবৰ বাবে ৩ বস্ত্ৰক আশ্ৰয় কৰা হয়। এটি সাত্বিক ভাৱাপন্ন দৰ্শন। আৰু এই ব্যৱস্থাটো আমি তেতিয়াহে পালন কৰোঁ যেতিয়া ভগৱন্তৰ নাম আশ্ৰয় কৰোঁ। নামেই হ'ল জীৱৰ সাৰ।
সেইকাৰণে নাম আশ্ৰয় কৰোঁতে 3 বছৰ সামাজিক অনুষ্ঠান গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত ব্যৱস্থাৰ মাজত পালন কৰা হয়। যেনে আজি আমি 2জনা বাপে 3 বছৰ লোৱা হৈছে, কিন্তু আপোনালোকেও কৃষ্ণ নাম শ্ৰৱণ কৰিছে, কিন্তু আপোনালোকে 3 বছৰ নাই লোৱা। প্ৰকৃততে 3 বছৰ আপোনাৰ হ'ব ল'ব লাগিছিল, কিন্তু এইটো আনুষ্ঠানিকতাক দোহাই দি এক স্থানক আবেষ্টনীৰ মাজত ৰখা হৈছে, যি আবেষ্টনীত প্ৰৱেশ কৰিবলৈ হ'লে 3 বছৰ প্ৰয়োজন। এইটো দেখা ছাৰ। আৰু আধ্যাত্মিক দৰ্শন হ'ল হম দম ওপৰতি। আৰু হম কাক বোলে, দম কাক বোলে, একাদশ স্কন্ধত সেই বস্তকীভাগী নাম লিখিত ৰূপত আছে। যি ধৰণে গুৰু প্ৰশস্তিত মাধৱ গুৰুজনাই লিখিছিল শংকৰ গুৰুজনাৰ বিষয়ে, বিনে অংগ ভূষণে পেশী সুশোভন। বিনে অংগ ভূষণে পেশী সুশোভন মানে পেশী মানে বাহুৰ কথা কোৱা হৈছে। বিনে অংগ ভূষণ যে শৰীৰৰ বিভিন্ন স্থানে স্থানে সৌন্দৰ্য বা শোভাবৰ্ধনৰ বাবে কৃপালু গুৰুজন বস্তুৱে এটাও অলংকাৰ পৰিধান নকৰাকৈ আমাৰ কৃপালু গুৰুজনা দেখিবলৈ দৰ্শনে পাপ বিনাশ বুলি কৈছে, যে দৰ্শন মাত্ৰকেই জীৱৰ পাপ নাশ হৈ যায়। ইমানেই সৌন্দৰ্যৰ প্ৰতীক কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। তেনে ক্ষেত্ৰত আপুনি আমি যদি চিন্তা কৰোঁ গুৰুজনাই মালা পৰিধান কৰিছিল বুলি, সেইটো এটা আমাৰ বিতৰ্কিত বিষয়, যে গুৰুজনাই মালা পৰিধান কৰা নাই। তাক শাস্ত্ৰই দৰ্শন দিছে নামমালাৰ ৰূপটো, যে নামক তুমি যিমানে যিমানে আশ্ৰয় কৰি থাকিবা এই সংসাৰত, যে ভকতত ভেজাল হৰি নাম নামত নাথাকে ৰতি। ভকত হ'লে আমি নামমালা পিন্ধিবলৈ চেষ্টা কৰিব লাগিব। গতিকে নাম মালা গুৰুজনাই আশ্ৰয় কৰি জীৱক উদ্ধাৰৰ পথটো প্ৰশস্ত কৰি থৈ গৈছে। আৰু সেইজনা গুৰুৰ শৰীৰত মাধৱ গুৰুজনাই দৰ্শন দি থৈ গৈছে, যে বিনে অংগ ভূষণে পেশী সুশোভনে গহীন গম্ভীৰ ধীৰমতি। যে গুৰুজনে একো অলংকাৰ পৰিধান নকৰাকৈ গুৰুজনা দেখিবলৈ অতিশয় ধুনীয়া আছিল, সুন্দৰ আছিল। ঠিক তেনেকৈ আমিও স্থান বিশেষে 3 বছৰক আশ্ৰয় কৰিব লাগিব, এইটো শাস্ত্ৰসন্মত। আৰু এই আসন অলংকৃত কৰিবলৈ যাওঁতে, এই আসনৰ নাম হ'ল ব্ৰহ্ম আসন। গতিকে ব্ৰহ্ম আসন অলংকৃত কৰিবলৈ যাওঁতে আমি প্ৰত্যেকেই 3 বছৰ হম দম ওপৰতি কাক বোলে, দম কাক বোলে, হম কাক বোলে, সেই ব্যৱস্থাটো জানি বুজি লৈ সেইটো ভাৱনাৰূপী বসন আমি পৰিধান কৰিব লাগে। বাক্যে বচনে কায় বাক্য মন চিত্তে আমি সেই ভাৱনাৰূপী সাজযোৰ প্ৰত্যেক দিনাই যদি লৈ ফুৰোঁ লগত, তেতিয়াহ'লে আমি এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰিত্ৰাণ পাব পাৰিম। বাকী দেখাচাৰ হিচাপে কোনোৱে সেই ব্যৱস্থাটো পালন কৰে হয়তো। গতিকে স্থান কাল পাত্ৰ ভেদে আমি নিয়মটো পালন কৰিব লাগিবই, এইটো শাস্ত্ৰসন্মত। আমি বাপজনাৰ চৰণ কমলত বিষয়বস্তু ইমানকে আগবঢ়াই দিয়া হৈছে। কৃষ্ণ গোবিন্দ মাধৱ ৰাম কৃষ্ণ।